মাৰ্ঘেৰিটাৰ কেটেটঙত উলহ মালহেৰে অনুষ্ঠিত তামাং জনগোষ্ঠীয় সুনাম লোচাৰ সমাৰোহ। সুনাম লোচাৰ গোৰ্খা সম্প্ৰদায়ৰ অন্তৰ্গত তামাং জনগোষ্ঠীয় এক পৰম্পৰাগত উৎসৱ। তামাং পঞ্জিকা অনুসৰি নতুন বছৰৰ আদৰণি উৎসৱ সুনাম লোচাৰ। তামাং জনগোষ্ঠীয় লোকসকলে অতি উলহ মালহেৰে উদযাপন কৰে এই উৎসৱ। পূৰ্বাঞ্চল তামাং বৌদ্ধ সংঘ অসমৰ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত কৰা হৈছে এই উৎসৱ। মাৰ্ঘেৰিটাৰ কেটেটং জনজাতি হাইস্কুলৰ খেলপথাৰত আজিৰে পৰা দুদিনীয়াকৈ অনুষ্ঠিত হৈছে এই উৎসৱ। প্ৰথম দিনা পুৱা পূৰ্বাঞ্চল তামাং বৌদ্ধ সংঘ আৰু সুনাম লোচাৰ পতাকা উত্তোলন স্মৃতি তৰ্পণ কাৰ্যসূচীয়ে অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয়। ইয়াৰ পিছতেই তামাং জনগোষ্ঠীয় প্ৰদৰ্শনীৰ গৃহ শুভ উদ্বোধন কৰা হয়। নিশালৈ তামাং জনগোষ্ঠীয় সাংস্কৃতিক প্ৰতিযোগিতাসহ এলানি প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ লগতে দ্বিতীয় দিনা মুকলি সভা আৰু সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব। অন্তিম দিনাৰ মুকলি সভাত উপস্থিত থাকিব মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মা, গোৰ্খা উন্নয়ন পৰিষদৰ অধ্যক্ষ প্ৰেম তামাং সহ বহিৰাজ্যৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি। তামাং জাতি তামাং জনগোষ্ঠীৰ মানে এটা মৌলিক উৎসৱ এইটো। আমি প্ৰত্যেক বছৰে এই বস্তু মনাওঁ, যেনেকুৱা মানে নতুন বছৰ অহাৰ যিটো মানে অতিক্ৰম থাকে বা আজি ছাপোজ আমি নিউ ইয়েৰ যেনেকৈ মনাওঁ আমি, এই ধৰণে আমি এই বস্তুটো মানে প্ৰত্যেক বছৰে আমাৰ মানে 12 মাহ 12 ল বুলি কয় আমাৰ ভাষাত। এই বস্তুটো যেনেকৈ প্ৰতি বছৰে যেনেকৈ মাহে মাহে বদলি হৈ কিনে আকৌ নিউ ইয়েৰ আহে, এনেকৈ আমাৰ এইটো নিউ ইয়েৰ হয়। আমি বিশেষ কৰি আজি যে চনম বছৰ এইটো পতাৰ বা আমি এই উৎসৱটো মনাৰ একমাত্ৰ কাৰণ হয় যে আমাৰ তামাঙৰ ভাষা সংস্কৃতি এইকেইটা একেবাৰে আজিৰ দিনত লাহে লাহেকৈ মানে হৈ গৈছে, মানে নাইকিয়া হৈ গৈছে। এইটো কাৰণে আমি প্ৰত্যেক বছৰে এই ধৰণে একেবাৰে ভব্যৰূপে মানে এই বস্তুটো আমি সুনাম লোচাৰ মনাই কিনে আমাৰ ভাষা সংস্কৃতি কলা এইকেইটাকে আমি সংৰক্ষণ কৰিবলৈ এইকেইটা আমি কাৰ্যসূচী হাত লওঁ। আৰু অহা দিনবোৰতো আমি এই ধৰণে যদি কাৰ্যসূচী সমন্বয়ৰূপে আমি চলাই যাওঁ, তেনেহ'লে অহা দিনত আমাৰ তামাং জাতিৰ যিটো ভাষা সংস্কৃতি এইকেইটা সুৰক্ষিত থাকিব বুলি মই আশা কৰোঁ। আৰু গোটেই যিমান আমাৰ অসমতে নহয় গোটেই ভাৰতবৰ্ষত বসবাস কৰা আমাৰ অসমীয়া হওক গোৰ্খাই হওক প্ৰত্যেক জনগোষ্ঠীক আজিৰ এই পবিত্ৰ মঞ্চৰ পৰা মই আপোনালোকক এই সুনাম লোচাৰ উৎসৱৰ উদযাপন সমিতি হৈ কিনে আপোনালোকক অশেষ অশেষ শুভেচ্ছা তথা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আশা কৰোঁ আজি ইয়াত প্ৰত্যেক অসমৰ চুকে কোণে থকা তামাং বা গোৰ্খা সম্প্ৰদায়ৰ বা আমাৰ অসমীয়া এই জাতি জনগোষ্ঠী মিলি কিনে এই সুনাম লোচাৰটো আমি ভালকৈ আমি সফল কৰিব পাৰোঁ, এইটো মই আশা এটা ৰাখিছোঁ। আৰু আশা কৰোঁ এই যিটো কাৰ্যসূচী অনুসৰি আমাৰ যিটো কাৰ্যসূচী হৈ থাকিব, আপোনালোকে আমাৰ যিটো নৃত্য আমাৰ যিটো ভাষা এইকেইটা আপোনালোকে যিমান পাৰিব সিমানে যিমান বিচাৰিব সিমানে আমি আপোনালোকৰ ওচৰত আমি ৰাখিবৰ কাৰণে চেষ্টা কৰিম। কিন্তু আপোনালোকক এটাই অনুৰোধ থাকিল, এই সময়ত কোনো ধৰণৰ মানে বিসংগতি নহওক বা কোনো ধৰণৰ ঘটনা নহওক বা এনে মানে কোনোবা দুষ্কৰ্মীয়ে কোনো বেয়া কাম নকৰক বুলি মই তেওঁলোককো মানে অনুৰোধ কৰোঁ। আৰু বিশেষকৈ একো নাই। আৰু চবকে সুনাম লোচাৰৰ উপলক্ষে শুভেচ্ছা থাকিল। নমস্কাৰ, জয় হিন্দ। সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমাৰ প্ৰথম হ'ল ঝণ্ডা উত্তোলন আৰু পতাকা উত্তোলন আৰু স্মৃতি তৰ্পণ ইতিমধ্যে হৈ গ'ল। এতিয়া আমাৰ হেংলাডিম যিটো তামাঙৰ ঘৰ, অৰ্থাৎ হেংলাডিম মানে তামাঙৰ ঘৰ, এতিয়া উদ্ঘাটন হ'ব। তাৰপিছত প্ৰতিযোগিতা হ'ব। প্ৰতিযোগিতা আমাৰ তামাং লোকনৃত্য অৰ্থাৎ একল আৰু দলীয় হ'ব। লগতে আমাৰ মিছ তামাং অৰ্থাৎ তামাং জাতিৰ সাজ পোছাক যে পৰিধান কৰি এটা ফেশ্বন শ্ব' নিচিনা আমাৰ জাতীয় সাজ পোছাক যে আমি কেনেকৈ সংৰক্ষণ কৰিব লাগে এইখিনি হ'ব। লগতে আমাৰ ৰাতিত আমি স্থানীয় শিল্পীসকল আমি আমন্ত্ৰণ কৰিছোঁ। বিভিন্ন জনগোষ্ঠীয়সকলৰ নৃত্য প্ৰদৰ্শন হ'ব। লগতে আমি আজি আপোনালোকৰ চেনেলৰ যোগেদি সমূহ ৰাজ্যক আজিৰ এই প্ৰথম দিনৰ কাৰ্যসূচীত প্ৰত্যেক কাৰ্যসূচীত উপস্থিত হৈ সহযোগ কৰিবলৈ অনুৰোধ জনাইছোঁ। লগতে কালিলৈ আমাৰ সৰ্বপ্ৰথমে 12 ৰঙনীয় সাংস্কৃতিক শোভাযাত্ৰা হ'ব। বিভিন্ন জাতিৰ জনগোষ্ঠীৰ ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো জাতিক আমি ইয়াত শোভাযাত্ৰাত নিমন্ত্ৰণ কৰিছোঁ। গতিকে লগতে আমাৰ অৱশেষত মুকলি হ'ব বঁটা বিতৰণ হ'ব। আৰু আমাৰ তামাঙৰ গায়ক
যিজন বিশেষ মানে বিশেষজ্ঞ ক'ব লাগিব আন্তঃৰাষ্ট্ৰীয় তামাং হয়, অৰ্থাৎ তামাং ভাষাৰে তেখেতে ইয়াত গান পৰিৱেশন কৰিব। গতিকে আমাৰ এটাই অনুৰোধ, সকলো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আজি আৰু কালিৰ প্ৰত্যেক কাৰ্যসূচীত উপস্থিত থাকি আমি সফল সহযোগ কৰিবলৈ আহ্বান জনাইছোঁ। ধন্যবাদ। মাৰ্ঘেৰিটাৰ পৰা অৰুণ ভূঞাৰ ৰিপৰ্ট, অসম টুডে।